দিনজোৰা জেৰাৰ অন্তত অৱশেষত অভিষেক কৰক ইয়াৰ পৰা লৈ যোৱা হৈছে। তেওঁ যিহেতু অভিষেক কৰৰ বিৰুদ্ধে যি মন্তব্য কৰিছিলে সেই মন্তব্যৰ বিৰুদ্ধে ইতিমধ্যে CIDৰ চাইবাৰ চেলত 1/2025 এটা গোচৰ ৰুজু কৰা হৈছে। তাৰ লগতে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছে। অৰ্থাৎ এই যি গোচৰ প্ৰক্ৰিয়া সেই গোচৰ প্ৰক্ৰিয়া ইতিমধ্যে CIDৰ চাইবাৰ চেলে ইতিমধ্যে দিনজোৰা জেৰা, কালি দিনটোতো জেৰা চলিছিলে 6 ঘণ্টা, আজিৰ দিনটোতো প্ৰায় 7-8 ঘণ্টাকৈ জেৰা চলাৰ পাছত অৱশেষত অভিষেক কৰক যাবলৈ দিয়া হৈছে। কিন্তু পুনৰ কালি CIDৰ চাইবাৰ চেলত পুনৰ অনাৰ সম্ভাৱনা আছে। আৰু কিছু সময় পূৰ্বে আৰক্ষীৰ বাহনত নিজৰ মুখ ঢাকি আচলতে সংবাদ মাধ্যমৰ পৰা পলায়ন কৰিছে অভিষেক কৰ, আৰু তাৰ পিছে পিছে এখন বাহনত তেওঁৰ লগত অহা দুজনকৈ অধিবক্তাও ইয়াৰ পৰা ৰাওনা হৈছে। আৰু আজিৰ দিনটোত অসম আৰক্ষীয়ে যি চাইবাৰ চেল আছে CIDৰ সেই চাইবাৰ চেলে বহুখিনি তথ্য লাভ কৰিছে। এই যি BNSৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছে এই গোচৰ প্ৰক্ৰিয়াটোত, সেই গোচৰৰ অধীনত যিসমূহ তথ্য আৰক্ষী বা CIDক প্ৰয়োজন হ'ব সেইসমূহ তথ্য CIDয়ে লাভ কৰিছে। অৰ্থাৎ অন্তৰ্বৰ্তী জামিন লাভ কৰিলেও অভিষেক কৰৰ বিৰুদ্ধে যাতে এখন কঠোৰ চাৰ্জশ্বীট প্ৰস্তুত কৰিব পাৰে CIDয়ে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। BNSে হওক বা কেইবাটাও ধাৰা এক্টৰ অধীনত অভিষেক কৰৰ বিৰুদ্ধে যি মন্তব্য, অসমৰ মহিলা, অসমৰ যুৱতীৰ বিৰুদ্ধে যি ধৰণৰ মন্তব্য, অপমানসূচক মন্তব্য কৰিছিলে সেই মন্তব্যৰ বিৰুদ্ধে এখন কঠোৰ চাৰ্জশ্বীট প্ৰস্তুত কৰাৰ বাবে CID প্ৰস্তুত হৈছে। আৰু ইতিমধ্যে উচ্চ ন্যায়ালয়ত, গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্তৰ্বৰ্তী জামিন লাভ কৰিছে অভিষেক কৰে। কিন্তু অভিষেক কৰৰ যি সেই ভাষ্যই ইতিমধ্যে বিভিন্নজনক আঘাত কৰিছে। বিশেষকৈ অসমত যি মায়ঙৰ সন্দৰ্ভত, মহিলাৰ সন্দৰ্ভত যি ধৰণৰ মন্তব্য কৰিছিলে সেই মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিলে যে এই যি অভিষেক কৰ আছে এই অভিষেক কৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তাৰ পৰৱৰ্তী সময়তে CIDৰ যি চাইবাৰ চেল আছে সেই CID চাইবাৰ চেলে এই গোচৰ প্ৰক্ৰিয়াত তদন্ত আৰম্ভ কৰিছিলে। আৰু কালি চমন দিয়া হৈছিলে অভিষেক কৰক উপস্থিত হ'বলৈ CIDৰ কাৰ্যালয়, আৰু পৰৱৰ্তী সময়ত দুটাকৈ দিন তেখেতক জেৰা অব্যাহত ৰখাৰ পাছত পুনৰ আজি যাবলৈ দিয়া হৈছে। আৰু কাইলৈ পুনৰ হয়তো অভিষেক কৰক CIDৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত পুনৰ জেৰা অব্যাহত ৰাখিব। কিন্তু ক'ব লাগিব যে অসমৰ মহিলা যুৱতীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ পাছতেই কেইবাটাও BNSৰ কেইবাটাও ধাৰা এই যি তদন্ত প্ৰক্ৰিয়াত ধাৰা ৰুজু কৰি এই তদন্ত প্ৰক্ৰিয়া যাতে এখন কঠোৰ চাৰ্জশ্বীট প্ৰস্তুত কৰিব পাৰে CIDয়ে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।